লাগাল লাগছে এ তো মিশাল আইছে খাবে নাকি নে ও দাদা দাদা মিশাল দি অনলি মোর কারণে গাইস আমার জীবন এ হয় গরম এনা হয় কলা হেল্লো এভরিওয়ান গুড মর্নিং এফালে রাতিপুৱাই আমাৰ পুৰা চাহ খাওয়া বন্দোবস্ত চলিছে মইতো খা নাই আর এফালে আমি চাহ নাখাং দে আমার তিতো চাহ খাইছে খাম না বাতিতে এটি দিছুন দিয়া কেনেকে চাহ খাই আজি রাইজক দেখা দিং পুরা একদম চাহ খাই বিরাট ভাল পায় আর তাতে মুড়ি জিকা দিবা লাগে হিয়ার ফেভারিট খা মনো চাহ খা আজিও অলে মিলে যাই আছো ঋতু আহি আছে আহি পা নাই আমি ইউনিভার্সিটিতে যাম সিদিনা কাম নহল না আপোনালোকেতো গমে পায় সেইকাৰণে আজিও যাং আজি বা কি হয় নাজানো আজি হবা লাগে ঈশ্বৰক প্ৰে কষ্ট আজি যাতে হয় কি আছি খুন্দা মারি দিন বেটা খুন্দা মারি দিছুন দে চাহখিনি দি খুন্দা পিছত মারবি দে চাবিটা ঠোঁটটো কেনা করব চাহখিনি লগে দি মূর্তি থাকে আমার কিন্তু মূর্তি বেশ চাখা ইয়ার লগতো জ্বালা কালা আছি তিতু ঐ নাম কত বলৰ ওপৰত উঠি আছে মচন আমাৰ ৰাতিপুৱাৰ পৰা গধূলা কিনকে যায় গমে নাপাওঁ ইনকে তিতুৰ লগত যাই থাকে চাহ খুৱাই দিম কিবা খুৱাই দিম কোনোবা আহিব কাবাই মূৰ্তিৰ লগত কবাক গুচি যাব হাতৰ পেৰে আন আৰু যাক আৰু আগ দিনটো চাই থাকোঁতে যায় বাহিৰত থবা বেয়া লাগে সেনেহে নচি উলিও দিবা নোৱাৰো ইথান সকলোৰে মানুহগিলানৰ কলাই কলাই যায় মানুহক ধৰা দে কোনোবাই যদি লৈ যায় সেই সেনেকেও ভয় লাগে টেনচন দে গাইছ সকলে চাহ খালা মই ভাত খাব আলছো একদম পুৰা ঘৰৰে বাংনা আলু কিবা কিবি ভাজা যাৰ কাৰণে একদম পুৰা লিপষ্টিক ললো তেনে লিপষ্টিক লোৱা নাছিলো ঋতু আহি আমি যাৱাৰ আগত চুলি কাটবা যাৰ আগত মোক চুলি কাটে খাই দাদা ইয়াতে বেছি নাকাটবি কিন্তু এনে সামান্য অলপমান তলৰ হেৰিখিনি হয় তুমি এ নাই দে এৰিকো নহয় এই কিবা নিজৰ চুলি বেলেগে কাটলি বহুত কাটা যেন লাগে এইখিনি দীঘল হৈ আছে টিকলু মান এই চাইডৰ তলত চুলি চাবে তলত চুলি চাও এইখিনি চুলি কাটলা না নাই মই কিমান কাটছো চাও কৃষ্ণ আমাৰ আহিলো মায়ের মাটির ফটা কি দাদাই খাই খাই যাম দাদা খেলাবা জানা হাতী যাই মানে খাবা আৰম্ভ হল বগৰী খাই ভাল লাগছে আৰু ৰাতিপুৱা বান্ধি লৈছিল ভাল চাই বেছিকে থাকালো দেখছো না কথাখিনি ফাইনেলি গাইজ ছেকেণ্ড টাইম আৰু আহি গলো ছেকেণ্ড টাইম মানে মই থাৰ্ড টাইম এক টাইম আহিছিলে আৰু আহিছো এয়া বতাহ দিছো দে আজি এছাইনমেণ্টখন দিব পালি কৃষ্ণ ছেকেণ্ড টাইম থাৰ্ড টাইম যদি হ'ব লগা হয় এছাইনমেণ্ট এটা কাম কৰিব মাটিটোৰ হাগা মোচা পানী আনিম আজিও কিবা খেলা হৈছে উঠাই হ'লেও পৰিৱেশটো ভাল লাগে না বঢ়িয়া একদম প্ৰাকৃতিক সৌন্দৰ্য হয় হয় বহুত কষ্ট পালো জীৱনত পাছত এটা ফিলাপ গাইছ আজিও বোধ কাম নহ'ব এই মানুহটো খুৱাই আৰু মোৰ লগত আহি দিবলৈ বেছি বেলেগৰ লগতে আশা কৰে মোৰ কিবা বোলে এছাইনমেণ্ট দিবা নোৱাৰিব আজিও দুখতে অলছি গম নাপাওঁ কিবা বোলে খ্ৰীষ্টান বস্তিত যাব লাগিব গাইছ চবে মানে ৰাতিপুৱাৰ বেলাতে গাইছ ৰখি আছো চবৰে কাম হ'ল আমি সেনেকে আছো নিউজ লাইফ আছে এই অকল আনৰেছপনচিবল হেৰি কিবা বোলে 3 মাহ ডেট থাকে 1 বছৰ পাৰ হৈ গ'ল 1 বছৰ পাৰ হ'লে হ'ব আৰু মই গমে পোৱা নাছিলো এইবাৰে ফাৰ্ষ্ট দাদা গাইছ কি হ'ব চকুৰ পানী ওলাই গৈছে দুখৰে না সুখৰে এইখান ধৰিব পাৰা নাই মোৰ মাথাটো বিয়া বাৰছে ঋতুৰ লগত এই মানুহটোৰ বিৰত মোৰ লগত হাত ধৰে গাইছ মই সদায় এই গালিবাৰী থাকছিলো আগতে ইমান মানে ৰেছপনচিবল নাজানা আজি মই নিজে গম পালো আজি নিজে তাতকে তুমি বহুতে ৰেছপনচিবল হ'লে 1 বছৰ পাৰ হৈ যাব খ্ৰীষ্টান বছৰ নহ'ল কি হ'ব তো এম এ বাদে দিয়া গাইছ এটা এবাৰ কম্পিউটাৰ দোকানৰ পৰা আৰু ইডনো চেণ্টাৰত যাই আছো সেই তাতে বোলে হয় না এবাৰ এটা হয় না নহয় 3 মাহৰ ভেলিডিটি থাকে আইডি কাৰ্ডত ডাউনলোড এই আইডি কাৰ্ড ডাউনলোড কৰা 1 বছৰ হোৱাৰ এখন কি হয় এছাইনমেণ্ট জমা দিব পাৰে না নৰে নাজানো দে নকবিদে এইগিলা টেনচনতে এটা খাই ফোন আহিছিল ফোন নম্বৰটো ভাৰি নহয় ফোন নহয় ডেলিভাৰী আপাই আছিল নিজৰ ফোন নম্বৰটো গাইছ পাহৰি গৈছিল এইগিলা ডিপ্ৰেছনতে পুৰা মাথাটো স্কিপ হৈ গৈছিল
আমাৰ জীৱন এই হয় গৰম এনে হয় কলা তাতে আৰু ইগিলা একবাৰ ইফালে যা আজি বোলে ঘৰত যাতে 10টাই বাজব গাইছ মোৰ একদম বাদে দিন লাগছি দিনে নেকি হয় দে কষ্ট কৰিউনি এগিলা ভিডিঅ' কৰাৰ এটা উদ্দেশ্যতে মাহঁতে গম পায় আমি এনে থাকা নাই মামা এনে ভাবো সদায় আহি আছো ফুৰবাৰ কাৰণে গুৱাহাটী আহি আছো আবা চাবা লগ ধৰবা বুলি ভাবো ইমান জালাত যে জীৱনটো এই কৰি আছো খুৰা পিৰিক পাৰাকে চাই থাকে বাদ দিছো ফাইনেলি কাম হৈ কিনে ওলালো জীৱনত প্ৰথমবাৰ আহিছো গাইছ ইমান আচলতে ভূপেন হাজৰিকা সমাধিস্থল আছে জীৱনত আজিয়ে প্ৰথম আহিবাৰ সৌভাগ্য হল বহুত বেছি ভাল লাগছে তাকো ঋতুৰ কাৰণে এই পানীখিনিত যাং ৰ সদায় জালুকবাৰী গুৱাহাটী দেখিয়ে থাকো এত ডাঙৰ এত সমাধিস্থলটো কিন্তু আহিবা কৃষ্ণ কৃষ্ণ আজি ভাগ্য হল এনাই বিজি মানুহ আই ভাই হেৰি নাপাং মানে ভগৱানে আনবা লাগব না কি থক গান বাজি আছে ইমান ভাল লাগছে চবে জোতা চেণ্ডেল এগিলানত খুলি থৈ দিছি আমিও জোতা চেণ্ডেল খুলি কিনে খালী ভৰি এতিয়া যাম কৃষ্ণ আই হাই জীৱনত সঁচাই বহুত ভাল কাম কৰিলে ইনকে আচলতে সেই পোৱা যায় মানুহৰ সমাধিস্থলটোতে কিমান মানুহ আহে না কৃষ্ণ চেণ্ডেল খুলি তাকো চেণ্ডেল খুলি ভাল লাগছে না মই ইফালে মনত আছে যিখন ভূপেন হাজৰিকা দেৱৰ সেই আছিল হংতে মানে পুৰা নিউজ চেনেলত লাইভ দেখাইছিল না সৰু থাকোঁতে যিমান কান্দছো নিউজ চাই দিনটো ভাত পানী নাই নিউজে চাইছো সৰু আছিলো তেতিয়া একদম পুৰা চাই আছো আৰু আজি ইমান বছৰৰ মূৰত আহিবা একদম পুৰা সুবিধা পালো অনলি মোৰ কাৰণে গাইছ ঋতুৰ কাৰণে ঋতু পানী আনো ঋতু তই আহিবা নাছিলি এবাৰ সব ফুল চুল বিলাক বাচা মৰি গেছি ইমান ধুনীয়া না পাৰ্কখন ইফালে মূৰ্তি আছে আৰু ইফালে চব ভূপেন হাজৰিকা দেৱৰ সেইগিলান আছে সৰু কালৰ ফটো কিবা কিবি ইফালে এইটো কি বুলি কয় মানে এনে অডিটৰিয়াম মানে স্মৃতি হেৰি টাইপৰ আৰু চব ফটো চটো আছে প্ৰপাৰ নামটো কি গাইছ প্ৰপাৰ নামটো নাজানো কিন্তু আহি বহুত বেছি ভাল লাগছে কাৰণ ইমান ওচৰত থাকিও আমি তাইও ফাৰ্ষ্ট ইমান ওচৰত থাকি আমি আচলতে হয় দেচোন দে আহিব নাছিলো এইবিলাক ডেকা কালৰে ফটো না আৰু ইফালে গোটাই ফটো এইবিলাক পুৰাণী ইফালে তেনেকৈ যাব পাৰি আহি কিনে সঁচাকৈ আলুটো আহিছোঁ ভোক লাগিছিল ভোকে মৰি গ'ল গাইছ মোৰ কিন্তু ভোক মৰা নাই মেটো মাৰ গৈ এনেকৈ মোক কিবা খোৱাৱে মূল্য নহ'লে যদি কিবা খাব যাম সেইকাৰণে ভাল কাম কৰবি এনাই ভাল কাম নহয় দেশৰ হকে কিবা দেশৰ হকেতো কৰিব মনে যায় কাৰণ সিমান সুবিধাও পোৱা নাই কিমান বিশেষ হ'ব লাগিব এটা মানুহটো যাৰ সমাধিস্থ ইমান ভালকে মানে ইমান ধুনীয়াকে ৰাখছে ইমান অৰ্থপূৰ্ণ গান বাজি আছে মানে অসমত অসমীয়ায়ে নহাৰ নিচিনা হৈ গৈছে চবফালে খালি বেলেগ ভাষাই কৈ থাকে অসমীয়া আমি অসমত থাকি অসমীয়া ভাষা দি কোনোবা কিবা ক'লে কায়ো বুজিয়ে নাপায় গুৱাহাটীত স্পেচিয়েলি গুৱাহাটীত অললো দে আৰু বহুত ভাল লাগিল আহা শান্তি লাগি গৈছে আই লাভ ইট বগেনভেলিয়া এটা আমি কিবা খাব যাওঁ বহুত ভোক লাগছে চালো গান শুনলো অলপ বহিলো দিল কো সুকুন মিল গয়া অলপ ভাল লাগছে কিন্তু ভোকো লাগছে না পেটৰ এইটো এছাইনমেণ্টৰ কিবা ভুল হলাই ফোন কৰিছিল কাৰণে নাযাং আৰু গাইছ জিন্দগী ডাঙৰ আছে এছাইনমেণ্ট ডাঙৰ নহয় জীৱনৰ শান্তি গাইছ
আহি আৰু বাছ পালো তাকো খালি আমি দুটাই প্ৰথম ইফালে আমাকে প্ৰথম তোলাইছি ব্লগাৰ দাদাই কৈছে কাৰোবাক ফোন কৰি কিনে বাছখন মাতলা আমাৰ কাৰণে স্পেচিয়েলি বাছ আনছি দাদা কেই ঘণ্টা ৰখালি দাদা ঠাণ্ডা মানে দিয়ে ফুটাই দিয়ে এৰা দাদা আলো আমাৰ দাদা পইচাটা এই আইচক্ৰীম খাই হলে দিম মন নহয় দিয়া যিটো দি 10 টাকা নাই 500 টকা এখন আছে নচলাই যা যাত্ৰাৰ পথত খাৰ কাৰণে 2 পেকেট কিনলো খাৰ এইটো খোল প্ৰথমতে গ্ৰীণ মটৰ পেকেটে খোল পাগাল লাগছে এইটো মিছাল আহিছে খাবি নেকি নে দাদা মিছাল দি 10 টকাত দিব আৰু নেমু টেঙা বেছিকে দিব খাৰ এইটো খা পিঁয়াজৰ দাম কমছে প্ৰথম বঢ়িয়া দেখছে দিন টকা পিঁয়াজৰ দাম কমছে বোধ সেইকাৰণে ধুনীয়াৰ পিঁয়াজৰ খালো দে আৰু গাইজ জাষ্ট কেম্প পালো 5টা বাজি গেল গুৱাহাটীত সদায় যাতো ধেমালি নহয় আহি কিনে আৰু খাবা সমস্ত ভোক লাগছে গাইজ বহুত কষ্ট সেইগিলা কাণৰ পেৰে ভৰিৰ পেৰে গলৰ কমৰ বিষ আছে মস্ত মাথা বিষ পেটৰ বিষ ভোক লাগছে ভৰি বিষ আৰু গাইজ সেইকাৰণে এই ঘুগনি লৈছো খাং দে আৰু নাই নেকি গাইজকে খাই থাকোঁতে তাৰপিছত আৰু গুৱাহাটীত দিলে ক'ৰবাত দিলে ইমান ভোক লাগে না মস্ত পানী লাগে ভোক লাগে তাতে যি দে সেয়ে খা যায় ঘৰত হলি গাইজ একো খা নাযায় তাতে তিহাও খাবা পাযায় মই তিহাহে নাখাং কি তিহা খাই আছো মাংস কিনিলে জাষ্ট ঘৰ আহি পালো আৰু ঘৰ আহি পেলাই এইগিলা কাপোৰ চাপোৰ গিলা এতিয়া থৈ দিং কাৰণ গধূলা সময় হৈছে আৰু তিতু আমাৰ বাচ্চা লগ পোৱা নাছিলো তিতু এটা ঋতুৰ লগত মই যাং কাপোৰত যোগ দিবা তোক বাচ্চা দিনটো লগ পোৱা নাই তিতু আমাৰ আপা গম পাই লুটি আহিলা তো আমাৰ আপা কলা দেখছি এত ঋতু আৰু মই আৰু আচলতে মেচমেল তোমাৰ তিতু মাজত টেবুল তিতু নেক্সট ভিডিঅ'ত লগ পাম বাই